মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰণিতা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ ইতিমধ্যে মোৰ কেইবাটাও চেপ্টাৰ হৈ গৈছে। মানে বহু দিনৰ বিৰতিৰ পিছত মই তোমালোকৰ ওচৰলৈ আহিছোঁ। আহি মই তোমালোকৰ যিটো আগৰ বায়'লজি এটা চেপ্টাৰৰ এটা ভিডিঅ' মোৰ দিবলগীয়া আছিলে, সেই ভিডিঅ'টো মই দি সেই চেপ্টাৰটো মই শেষ কৰিছোঁ, যিটো নিয়ন্ত্ৰণ সমন্বয় চেপ্টাৰ আছিলে। আজি এটা মই তোমালোকৰ নতুন চেপ্টাৰ আৰম্ভ কৰিব খুজিছোঁ, সেইটো হৈছে বিদ্যুৎ, যিটো ইলেক্ট্ৰিচিটি, কিতাপৰ 12 নম্বৰ চেপ্টাৰ। গতিকে সেই চেপ্টাৰটো মই আজি আৰম্ভ কৰিব খুজিছোঁ। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ সুবিধা পাবা। আৰু সেই ভিডিঅ'সমূহ চাবা, আগৰো ভিডিঅ'সমূহ চাবা, চাই যদি কিবা বুজি নোপোৱা তেতিয়া মোক তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি বুজি পাইছা তেতিয়াহ'লে এটা লাইক কৰিবা বা কমেণ্ট কৰিবা যে বুজি পাইছা বা নাই পোৱা এই ধৰণৰ কথাখিনি। আৰু বন্ধুবৰ্গৰ লগত তোমালোকে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা। যিমানে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ হ'ব সিমানেই তোমালোকে যিমানে মোৰ ভিডিঅ'সমূহ চাবা, মানে তোমালোকৰ উদ্দেশ্যে বনাইছোঁ, গতিকে তোমালোকে যদি নোচোৱা তেতিয়াহ'লে মোৰ কষ্টটো আচলতে সাৰ্থক নহয়। সেইকাৰণে তোমালোকক মই এইটো প্ৰতিটো ভিডিঅ'তে এটা ৰিকুৱেষ্ট কৰোঁ যে তোমালোকে বন্ধুবৰ্গৰ লগত মোৰ এই কামটো শ্বেয়াৰ কৰিবা। বাৰু আজি এতিয়া মই ক্লাছটোৰ মাজলৈ আহোঁ। ক্লাছটো হৈছে কি, আজি আমাৰ বিদ্যুৎ, যিটো ইলেক্ট্ৰিচিটি 12 নম্বৰ চেপ্টাৰটোত আছে। 12 নম্বৰ চেপ্টাৰ বুলি কওঁতে এই দুটা, মানে এয়া বিদ্যুৎ। আমি আজি ইলেক্ট্ৰিচিটি পঢ়িম। এইটো মোৰ ফিজিক্সৰ 3rd চেপ্টাৰ। দুটা চেপ্টাৰ ইতিমধ্যে মোৰ ফিজিক্সৰ দিয়া হৈ গ'ল। যিসকলে নাই চোৱা তোমালোকে সেই মোৰ প্লে'লিষ্টত গৈ ভিডিঅ'সমূহ চাবা। বাৰু এতিয়া আমি আহোঁ এই চেপ্টাৰ বুলি কওঁতে, বিদ্যুৎ বুলি কওঁতে 12 নম্বৰ চেপ্টাৰটো আমাৰ বিদ্যুৎ, ইলেক্ট্ৰিচিটি। বিদ্যুৎ হৈছে কি, এবিধ শক্তি। যেনেকৈ শক্তিৰ বিভিন্ন প্ৰকাৰ আছে। আমি জানো যে শক্তিৰ যিটো ৰক্ষণশীলতাৰ সূত্ৰ আমি সৰুতে পঢ়িছিলোঁ, যে শক্তিক সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি, সৃষ্টি বা বিনাশ কৰিব নোৱাৰি, এবিধ শক্তিক আন এবিধ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। গতিকে বিদ্যুৎ হৈছে এবিধ শক্তি। গতিকে সেই শক্তিও হয়তো কোনোবা বেলেগ শক্তিৰ পৰা কেনেকৈ উৎপন্ন কৰে বা বিদ্যুৎক কেনেকৈ বেলেগ এটা শক্তিলৈ ৰূপান্তৰ কৰা হয়, এই ধৰণৰ কথাবোৰ আমি আজি এই চেপ্টাৰটোত পঢ়িম তাৰমানে। আৰু বিদ্যুৎ, গতিকে বিদ্যুৎ কি, বিদ্যুৎ এবিধ শক্তি। বিদ্যুৎ হৈছে এবিধ শক্তি, এবিধ এনাৰ্জি। গতিকে এই এনাৰ্জিটোৰ ওপৰত আমি বিভিন্ন কথা পঢ়িম তাৰমানে এতিয়া। বা এই শক্তিটোক কেনেকৈ কিহলৈ ৰূপান্তৰ কৰিব, বা এই শক্তিটোক আমি কেনেকৈ পাব পাৰোঁ, এনেকুৱা ধৰণৰ কথাবোৰ এই চেপ্টাৰটোত আলোচনা কৰা হৈছে। কিন্তু সেইবোৰ পঢ়াৰ আগতে, তাৰমানে সেই কথাখিনি পঢ়াৰ আগতে আমি বিদ্যুতৰ লগত সম্বন্ধ থকা কেইটামান কথা আমি জানি ল'ব লাগিব। যেনেকৈ আমি কওঁতে যে বিদ্যুৎ প্ৰবাহ কি, এতিয়া বিদ্যুৎ প্ৰবাহনো কি? বিদ্যুৎ শব্দটো শুনিছোঁ, লগতে বিদ্যুৎ প্ৰবাহ শুনিছোঁ, বৰ্তনী শুনিছোঁ, যিটো চাৰ্কিট বুলি কয়, সেই শব্দবোৰ শুনিছোঁ। এতিয়া সেই সেইবোৰনো কি আচলতে, সেইখিনি আমি আজি অকণমান আলোচনা কৰিম। বিদ্যুৎ হৈছে এবিধ শক্তি, আৰু বিদ্যুৎ প্ৰবাহ হৈছে কি, যেতিয়া আৰু এটা কথা, বৈদ্যুতিক আধান বুলি কওঁতে আমি দুই ধৰণৰ জানো, ধনাত্মক আধান আৰু ঋণাত্মক আধান। গতিকে বৈদ্যুতিক আধান বুলি কওঁতেও তাৰমানে ধনাত্মক আধান আৰু ঋণাত্মক আধান। ধনাত্মক আধান বুলি কওঁতে সাধাৰণতে আমি প্ৰটনৰ কথা বুজোঁ, প্ৰটন ধনাত্মকভাৱে আহিত। আৰু ঋণাত্মক আধান বুলি কওঁতে ইলেক্ট্ৰনৰ কথা বুজোঁ, ইলেক্ট্ৰন হৈছে ঋণাত্মকভাৱে আহিত আধান। হ'লনে? এতিয়া এইখিনিতে আৰু এটা কথা, মানে বিদ্যুৎ পঢ়াবলৈ যাওঁতে আমি মানে এইটো কি বুলি কয়, বিদ্যুৎ প্ৰবাহ ক'বলৈ যোৱাৰ আগতে আমি কিছুমান কথা, যেনেকৈ এতিয়া মই যে ক'লোঁ প্ৰটন ইলেক্ট্ৰন, হঠাৎ কৈ দিলোঁ। মানে যেতিয়া আমি কঠিন পদাৰ্থ এটা কওঁ তেতিয়া আমি প্ৰটন নিউট্ৰন ইলেক্ট্ৰনৰ কথাটো আহে, যেতিয়া আমি বিদ্যুতৰ লগত সম্বন্ধ ৰাখি মই কথাটো কৈছোঁ। কিন্তু যদি জুলীয় আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত বিদ্যুৎ প্ৰবাহৰ বা আধানৰ কথা আহে, তেতিয়া আয়ন, ধনাত্মকভাৱে আহিত আয়ন আৰু ঋণাত্মকভাৱে, মানে কেটায়ন আৰু এনায়ন। কেটায়নবোৰ হৈছে ধনাত্মকভাৱে আহিত আয়নবিলাক, আৰু এনায়নবোৰ হৈছে ঋণাত্মকভাৱে আহিত আয়নবিলাক, নিগেটিভলি চাৰ্জড আয়নবিলাক। গতিকে যদি কঠিন পদাৰ্থ হয় তেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব ইলেক্ট্ৰনৰ কাৰণে, আৰু যদি সি গেছীয় বা তৰল পদাৰ্থ হয়, তেতিয়া গেছীয় বা জুলীয়া পদাৰ্থ হয়, তেতিয়া বিদ্যুৎ প্ৰবাহ কিহৰ কাৰণে হ'ব, আয়নৰ গতিৰ কাৰণে হ'ব।
1 নম্বৰ কথা এইখিনিতে মই অকণমান তোমালোকক কথাটো ক্লিয়াৰ কৰি ল'লোঁ এটা একো যোৱাই নাই তথাপি প্ৰটন নিউট্ৰন ইলেক্ট্ৰন আয়নবোৰ জানাৰ কাৰণে মই এই কথাখিনি কৈ ল'লোঁ তাৰপাছত আৰু এটা কথা এটা পদাৰ্থ আমি 9তে পঢ়িছিলোঁ যে পদাৰ্থ সদায় কিছুমান কণিকাৰে গঠিত কণিকাৰে বুলি কওঁতে তাৰমানে কণিকা মৌলিক কণিকা 3 প্ৰকাৰ প্ৰটন নিউট্ৰন ইলেক্ট্ৰন তাৰে প্ৰটন আৰু নিউট্ৰন পৰমাণুৰ কেন্দ্ৰত থাকে ইলেক্ট্ৰন কক্ষপথত ঘূৰি ফুৰে শক্তি কক্ষত ঘূৰি ফুৰে কেন্দ্ৰটোৰ চাৰিওফালে গতিকে প্ৰটন আৰু নিউট্ৰন যেহেতুকে কেন্দ্ৰৰ ভিতৰত সোমাই থাকে সিহঁতি লৰচৰ কৰিব নোৱাৰে কিন্তু কেন্দ্ৰটোৰ পৰা ওলাই আহিব নোৱাৰে তাৰমানে ইলেক্ট্ৰন কিন্তু ওলোৱা সোমোৱা এটা কক্ষৰ পৰা এটা আনটা কক্ষলৈ আকৌ কক্ষৰ পৰা ওলাই গুচি যোৱা এই ধৰণৰ কামবোৰ ইলেক্ট্ৰনৰ হৈ থাকে গতিকে যেতিয়া এটা পদাৰ্থ গঠন হয় পদাৰ্থটো এইটো এটা পদাৰ্থ এই পদাৰ্থ প্ৰটন নিউট্ৰন ইলেক্ট্ৰনেৰে গঠিত তাৰমানে কণিকাৰে গঠিত মানে প্ৰটন নিউট্ৰন ইলেক্ট্ৰনেৰে গঠিত পৰমাণুৰে গঠিত পৰমাণু আকৌ কিহেৰে গঠিত প্ৰটন নিউট্ৰন ইলেক্ট্ৰনেৰে গঠিত গতিকে এই পদাৰ্থটো 3 ধৰণৰ মৌলিক কণিকাৰে গঠিত হ'ল তাৰমানে আৰু এই এটা পদাৰ্থ সাধাৰণতে মই সাধাৰণতে শব্দটো লগাইছোঁ সাধাৰণতে সিহঁতি উদাসীন অৱস্থাত থাকে নিউট্ৰেল ষ্টেটত থাকে নিউট্ৰেল ষ্টেটত কিয় থাকে এইখিনি আচলতে 9ৰ কথা মই যিহেতুকে তোমালোকক 9ত পঢ়োৱা নাছিলোঁ কিন্তু 9ৰ ভিডিঅ' দি থোৱা আছে চাবলৈ ইচ্ছা কৰিলে চাবা সেইখিনিতে এটা পদাৰ্থ সদায় উদাসীন অৱস্থাত থাকে নিউট্ৰেল ষ্টেটত থাকে কথাটো হ'ল কি ইহঁতি যেহেতুকে এটা পদাৰ্থ যেহেতুকে পৰমাণুৰে গঠিত পৰমাণুবোৰ প্ৰটন নিউট্ৰন ইলেক্ট্ৰনেৰে গঠিত এটা পৰমাণুত প্ৰটনৰ সংখ্যা যিমান থাকিব ইলেক্ট্ৰনৰ সংখ্যাও কিমান থাকে তাৰমানে ধনাত্মক আধান যিমান থাকে সাধাৰণতে ঋণাত্মক আধানো সিমানেই থাকে যাৰ ফলত ইহঁতি কি হৈ থাকে পৰমাণুবোৰ উদাসীন অৱস্থাত থাকে আৰু তেনেকুৱা উদাসীন পৰমাণুৰে যেহেতুকে পদাৰ্থটো গঠিত হৈছে গতিকে পদাৰ্থটো কি অৱস্থাত থাকে উদাসীন অৱস্থাত থাকে মানে আমি দেখা সাধাৰণতে আমি যিমানবোৰ পদাৰ্থ দেখিছোঁ সেই পদাৰ্থবিলাক সাধাৰণতে কি অৱস্থাত থাকে উদাসীন অৱস্থাত থাকে কাৰণ পদাৰ্থটোত প্ৰটন ধনাত্মক আধান আৰু ঋণাত্মক আধান মানে উদাসীন অৱস্থাৰ পৰমাণুৰে গঠিত হয় কাৰণ পৰমাণুবিলাকত সাধাৰণতে প্ৰটন আৰু ইলেক্ট্ৰনৰ মানে ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ পৰিমাণ যেহেতুকে সমান হৈ থাকে যাৰ বাবে এটা পদাৰ্থ কি হয় উদাসীন অৱস্থাত থাকে হ'লনে গতিকে আমি পদাৰ্থটো এটা পদাৰ্থ উদাসীন অৱস্থাত আছে সেই পদাৰ্থটো আহিত অৱস্থালৈ পৰিৱৰ্তন হ'বলৈ হ'লে তাৰমানে তাত কি হ'ব লাগিব আধানৰ পৰিমাণৰ কিবা খেলিমেলি হ'ব লাগিব মানে সমান হৈ থাকিব নোৱাৰিব মানে তেতিয়া পদাৰ্থ এটা কি বুলি কোৱা হয় আহিত অৱস্থালৈ যোৱা বুলি কোৱা হয় ধৰি ল'লোঁ এটা যে 9তে আছিলে আমি মূৰৰ মানে ফণি বা কাছৰ দণ্ড এডালক মই চিল্ক কাপোৰেৰে ঘঁহিলোঁ বা ফণি এখন শুকান চুলিত ঘঁহি লৈ পেলাই মই যদি কাগজৰ টুকুৰাবিলাকৰ ওচৰলৈ নিওঁ তেতিয়া কাগজৰ টুকুৰাবোৰ আকৰ্ষিত হয় কিন্তু সেইবোৰ 9ত পঢ়ি আহিছিলা গতিকে সেই ধৰণৰ যেতিয়া আমি ফণিখন চুলিত ঘঁহি দিলোঁ ঘঁহি দিয়াৰ লগে লগে ঘৰখনৰ ফলত তাৰমানে কি হৈছে এটা পদাৰ্থৰ পৰা মানে দুটা পদাৰ্থ এখন ফণি আৰু এখন চুলি এই দুটাৰ মাজত কি হৈ গ'ল ঘৰখন হ'ল ঘৰখন হোৱাৰ ফলত কি হ'ল কোনোবা এটা পদাৰ্থৰ পৰা কোনোবা এটা পদাৰ্থলৈ ইলেক্ট্ৰন গুচি যায় গুচি যোৱাৰ লগে লগে কোনো যিটোৰ পৰা ইলেক্ট্ৰন যাবগৈ সেইটো কি হ'ব ধনাত্মকভাৱে আহিত হয় আৰু যিটোত গৈ ইলেক্ট্ৰনখিনি সোমাই যায় সেইটো কি হয় ঋণাত্মকভাৱে আহিত হয় মানে দুটা মই এইটো ক'ব বিচাৰিছোঁ তোমালোকক পদাৰ্থত কি হয় যিমান পৰিমাণৰ আধান নিহিত হৈ থাকে আধানখিনি যদি ধনাত্মক ঋণাত্মক আধানৰ পৰিমাণ সমান হৈ থাকে তেতিয়াহ'লে পদাৰ্থ উদাসীন অৱস্থাত থাকে আৰু যদি সেয়া সমান হৈ নাথাকে কেলে হয়তো এটা হ'ল ঘৰ্ষণ পদ্ধতি এটা হ'ল আবেশ পদ্ধতি এনেকুৱাবোৰ আছে মুঠৰ ওপৰত দুটা উদাসীন পদাৰ্থক যদি ঘৰ্ষণ কৰা হয় তেতিয়া এটা ধনাত্মকভাৱে আহিত হ'লে আনটো ঋণাত্মকভাৱে আহিত হয় তেনেকৈ এটা আহিত পদাৰ্থ যদি আন এটা উদাসীন পদাৰ্থৰ ওচৰলৈ নিয়া হয় তেতিয়াও কি হয় কিন্তু পদাৰ্থ আহিত হৈ পৰে সেইটো হ'ল আবেশ পদ্ধতি চুই দিয়া নহয় স্পৰ্শ কৰি নিদিয়াকৈও যদি নিয়া হয় তেতিয়াও কি হয় পদাৰ্থ আহিত হয় মুঠৰ ওপৰত উদাসীন পদাৰ্থক আহিত কৰিবৰ কাৰণে কি হয় ঘৰ্ষণ পদ্ধতি লোৱা হয় আবেশ পদ্ধতি লোৱা হয় স্পৰ্শ পদ্ধতি লোৱা হয় মুঠৰ ওপৰত যদি পদাৰ্থত আধানৰ পৰিমাণৰ হীন দেৰি হয় সমান হৈ নাথাকে তেতিয়া পদাৰ্থ আহিত অৱস্থালৈ যায় চাৰ্জড হৈ যায় হ'লনে আৰু তেনেকুৱা যদি চাৰ্জড হৈ যায় যদি এটা পদাৰ্থৰ দুই মূৰত যদি আধানৰ পৰিমাণৰ খেলিমেলি আহি যায় দুই মূৰত যদি আধানৰ ধৰ্মৰ মানৰ যদি পাৰ্থক্য আহে ধৰ্ম পাৰ্থক্য মানে এফালে যদি ধনাত্মক এফালে ঋণাত্মক হ'ল এফালে যদি 5টা আধান আছে ইফালে যদি 8টা আধান হ'ল মানে ধৰ্মৰ মানৰ যদি পাৰ্থক্য আহি যায় তেতিয়া আধানে গতি লাভ কৰে
আৰু যেতিয়া আধানে গতি লাভ কৰে সেই আধানৰ গতিক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় গতিকে মই বিদ্যুৎ প্ৰবাহ ক'বলৈ যাওঁতে তাৰমানে চিধা চিধি কৈ দিয়াতকৈ মনত খেলালে এইখিনি কথা ক'ব লাগে আৰু এটা পদাৰ্থৰ যেতিয়া মানে উদাসীন অৱস্থাত থাকে তাৰ নিহিত যিমানখিনি আধান নিহিত হৈ থাকিব কাৰণ তাত প্ৰটন নিউট্ৰন ইলেক্ট্ৰন থাকিব নহয় নিউট্ৰনটো চাৰ্জলেছ মানে আধানবিহীন কণা কিন্তু প্ৰটন আৰু ইলেক্ট্ৰন যিহেতুকে ধনাত্মক আৰু ঋণাত্মকভাৱে আহিত কণা যিমানখিনি আধান নিহিত হৈ থাকে এটা পদাৰ্থত যিমানখিনি আধান নিহিত হৈ থাকে সেয়াই হৈছে আচলতে পদাৰ্থটোৰ স্থিৰ বিদ্যুৎ কিমান আধান আছে মানে সেয়া হ'ল স্থিৰ বিদ্যুৎ সেইবোৰ পঢ়িবাগে মই এনেহে কৈছোঁ থুলমূলকৈ আৰু যেতিয়া সেই আধানে গতি লাভ কৰে সেয়া হ'ল বিদ্যুৎ প্ৰবাহ সেয়া হ'ল প্ৰবাহী বিদ্যুৎ তাৰমানে আমি এতিয়া সেইখিনি পঢ়িম মানে বিদ্যুৎ প্ৰবাহ পঢ়িম বুলি যে কৈছোঁ গতিকে বিদ্যুৎ প্ৰবাহ হ'বলৈ হ'লে তাৰমানে বৈদ্যুতিক ধৰ্মৰ পাৰ্থক্য থাকিব লাগিব মানৰ পাৰ্থক্য লাগিব ধৰ্মৰ পাৰ্থক্য মানে ধনাত্মক আৰু ঋণাত্মকৰ পাৰ্থক্য মানৰ পাৰ্থক্য মানে এফালে 5টা এফালে 8টা যদি হ'ল তেতিয়া বেছি ফালৰ পৰা কম ফাললৈ আধানে গতি কৰে মানে কথাবোৰ তেনেকুৱা তাৰমানে কাৰণ যেতিয়া আমি পানী এটা টেংকিৰ পৰা এটা টেংকিলৈ নিবলৈ যাওঁ বেছিটোৰ পৰাহে কমটোলৈ আহিব বেছি উচ্চতাৰ পৰা কম উচ্চতালৈ আহিব লাগিলে ওপৰটোত পানী কমে থক তলৰটোত পানী বেছি থক তলৰটোৰ পৰাটো পানী ওপৰলৈ নাযায় কথাবোৰ তেনেকুৱা তাৰমানে ওপৰটোৰ পৰা তলটোলৈ আহিব সেই এটা পাৰ্থক্য যিটো আছে চাপৰ পাৰ্থক্য পৰিমাণৰ পাৰ্থক্য এনেকুৱা যিখিনি হ'ল তাৰমানে তেনেকৈ বিদ্যুৎ প্ৰবাহৰ ক্ষেত্ৰতো কথাটো একেটাই মানে বৈদ্যুতিক ধৰ্মৰ পাৰ্থক্য থাকিব লাগিব মানৰ পাৰ্থক্য থাকিব লাগিব তেতিয়া আধানে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ গতি কৰে আৰু সেই গতিকে কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা আৰু সেই যি বৈদ্যুতিক ধৰ্মৰ পাৰ্থক্য মানৰ পাৰ্থক্য সেয়া আচলতে বিভৱ ভেদ কিন্তু বিভৱ ভেদ আমি পঢ়িম কিন্তু কথা সেইটোৱে কিন্তু যে এটা পদাৰ্থৰ দুই মূৰৰ যদি বৈদ্যুতিক ধৰ্মৰ পাৰ্থক্য থাকে যদি মানৰ পাৰ্থক্য থাকে তেতিয়া আধানে এঠাইৰ পৰা আন ঠাইলৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ গতি কৰিব সেই গতিক কি বুলি কৈছোঁ মই বিদ্যুৎ প্ৰবাহ বুলি কৈছোঁ গতিকে আধানৰ গতিকে কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় কঠিন পদাৰ্থৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ গতিক বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় আৰু গেছীয় আৰু তৰল পদাৰ্থৰ ক্ষেত্ৰত আয়নৰ গতিয়ে কি হৈছে বিদ্যুৎ প্ৰবাহ হ'বনে আৰু সেই বিদ্যুৎ প্ৰবাহ কেতিয়া সৃষ্টি হ'ব যেতিয়া বিভৱ ভেদ সৃষ্টি হ'ব বিভৱ ভেদ নোহোৱাকৈ বিদ্যুৎ প্ৰবাহ সৃষ্টি হ'ব নোৱাৰে গতিকে এতিয়া এইখিনিতে বিদ্যুৎ প্ৰবাহ কৈ দিয়াৰ লগে লগে আকৌ বিভৱ ভেদ শব্দটো আহি গ'ল আকৌ বিভৱ ভেদ জানিব লাগিব তাৰমানে কিন্তু এতিয়ালৈ আমি প্ৰথম বিদ্যুৎ প্ৰবাহতে ধৰিছোঁ বাৰু বিদ্যুৎ প্ৰবাহ বুজি পাইছা বুলি মই ভাবিছোঁ যে বিদ্যুৎ প্ৰবাহ হৈছে কি বিদ্যুৎ হৈছে এবিধ শক্তি আৰু বিদ্যুৎ স্থিৰ বিদ্যুৎ হৈছে এটা পদাৰ্থত নিহিত হৈ থকা আধানৰ পৰিমাণ আৰু সেই আধানৰ পৰিমাণত যদি ধৰ্মৰ মানৰ পাৰ্থক্য আহি যায় তেতিয়া আধানে গতি লাভ কৰে যে আধানৰ গতিক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় কঠিন পদাৰ্থৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ গতিয়ে হৈছে মুক্ত ইলেক্ট্ৰনৰ গতি হৈছে বিদ্যুৎ প্ৰবাহ আৰু তৰল আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত আয়নৰ গতি হৈছে বিদ্যুৎ প্ৰবাহ এইখিনি আকৌ এইমাত্ৰ মই এটা শব্দ ক'লোঁ মুক্ত ইলেক্ট্ৰন এতিয়া মুক্ত ইলেক্ট্ৰন আকৌ লাগি যাব নহয় মুক্ত ইলেক্ট্ৰন মানে কি মানে কঠিন পদাৰ্থৰ ক্ষেত্ৰত মুক্ত ইলেক্ট্ৰনেহে গতি লাভ কৰে মুক্ত ইলেক্ট্ৰন হৈছে কি এই চক পেঞ্চিলডালতে এতিয়া এইডালটো বাৰু পৰিবাহী পদাৰ্থ নহয় মই এনেই কথাটো ধৰি লৈছোঁ এইডালত যিবোৰ পৰমাণু আছে পৰমাণুবোৰ একদম ইহঁতৰ আন্তঃআণৱিক আকৰ্ষণ যথেষ্ট বেছি আন্তঃআণৱিক দূৰত্ব তেনেই কম যাৰ বাবে ই কঠিন অৱস্থাত আছে সেইখিনি 9ৰ কথা গতিকে আন্তঃআণৱিক আকৰ্ষণ বল বেছি হৈ থকাৰ কাৰণে ইটো পৰমাণু সিটো পৰমাণুৰ লগত একদম কম্পেক্ট হৈ আছে আকৰ্ষণ বল যথেষ্ট বেছি গতিকে দূৰত্ব একদম তেনেই নগণ্য তাৰমানে যাৰ ফলত এটা পৰমাণুৰ এইটো এটা পৰমাণু যেনিবা এইটো এটা এইকেইটা ইয়াৰে কক্ষপথ এয়া কক্ষপথ এয়া কক্ষপথ তেনেকৈ ইয়াত যদি 3টা আঁকিছোঁ ইয়াতো 3টা হ'ব এই যে কক্ষপথ যেতিয়া ইটোৰ লগত সিটো অভাৰলেপ হৈ গৈছে যেতিয়া মানে সিহঁতে ইমান কম্পেক্ট হৈ থাকে মই একদম বুজাবৰ কাৰণে সাধাৰণকৈ কৈ আছোঁ দেই তোমালোকৰ কথাবোৰ তেতিয়া কি হয় ইলেক্ট্ৰনবোৰ তাৰমানে কি হৈ যায় সিহঁতে নিজ কক্ষপথত ঘূৰি ফুৰিবলৈ অকণমান অসুবিধা হয় ফলত এই যিবোৰ এই অঞ্চল এইবোৰ মানে এই অঞ্চলবিলাকত কি হয় ইলেক্ট্ৰনবোৰ ওলাই পৰে এই অঞ্চলবিলাকত ইলেক্ট্ৰন ওলাই পৰে কক্ষপথৰ পৰা আৰু সেই ইলেক্ট্ৰনক কি বুলি কোৱা হয় মুক্ত ইলেক্ট্ৰন মানে কঠিন পদাৰ্থৰ ক্ষেত্ৰত কি হয় পদাৰ্থটোত বহুখিনি মুক্ত ইলেক্ট্ৰন থাকে আৰু যদি সেই কঠিন পদাৰ্থটো এটা পৰিবাহী পদাৰ্থ হয়
তেতিয়া সেই পৰিবাহী পদাৰ্থটোত মুক্ত ইলেক্ট্ৰনবিলাকে যদি বিভৱভেদৰ সৃষ্টি হয় মুক্ত ইলেক্ট্ৰনবিলাকে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে আৰু সেয়াই হৈছে কি বিদ্যুৎ প্ৰবাহ গতিকে মুক্ত ইলেক্ট্ৰন বুজি পাইছা বুলি ভাবিছোঁ কঠিন পদাৰ্থৰ পৰমাণু একদম কম্পেক্ট থাকে তেতিয়া বহিকক্ষবিলাক ইটোৰ ওপৰত সিটো অভাৰলেপ কৰাৰ লগে লগে ইলেক্ট্ৰন কি হয় কক্ষপথৰ পৰা ওলাই এনেই থাকে তাৰমানে আৰু সেই ইলেক্ট্ৰনখিনিক কি বুলি কোৱা হয় মুক্ত ইলেক্ট্ৰন বুলি কোৱা হয় গতিকে কঠিন পদাৰ্থৰ ক্ষেত্ৰত বিদ্যুৎ প্ৰবাহ কিহৰ কাৰণে হয় মুক্ত ইলেক্ট্ৰনৰ গতিৰ বাবে হয় আৰু গেছীয় আৰু তৰল পদাৰ্থত আয়নৰ গতিৰ বাবে কি হয় বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় হ'বনে গতিকে বিদ্যুৎ প্ৰবাহ হৈছে তাৰমানে আধানৰ গতি আধান বুলি কৈছোঁ মই সেই আধান মানে কাৰণ আধানৰ গতি বুলি এইটো কাৰণে কৈছোঁ কঠিন পদাৰ্থত ইলেক্ট্ৰন কিন্তু জুলীয়া পদাৰ্থত আকৌ সি কেটায়ন আৰু এনায়ন গতিকে আধানৰ গতি কৈছোঁ আধানৰ গতিকে কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় আৰু যে একক সময়ত যদি একক সময়ত মানে 1 ছেকেণ্ড 1 মিনিট 1 ঘণ্টা এইটো কিন্তু এছআই এককটোতো সময় এছআই একক ছেকেণ্ড গতিকে 1 ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেৰে কিমান আধান গতি কৰিছে সেই পৰিমাণটোক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ মানে একক সময়ত মানে 1 ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেৰে কিমান আধান মানে এডাল পৰিবাহীৰ একক ক্ষেত্ৰফলৰ মাজেৰে কিমান আধানে গতি কৰিছে সেই আধানৰ পৰিমাণক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ গতিকে বিদ্যুৎ প্ৰবাহক আকৌ কিহেৰে সূচোৱা হয় আইৰে সূচোৱা হয় কেপিটেল আইৰে সূচোৱা হয় আধানক কিহেৰে সূচায় কিউৰে সূচায় হ'লনে সময়ক কিহেৰে সূচায় ছেকেণ্ডেৰে সূচায় বা টিৰে সূচাম হ'লনে গতিকে প্ৰবাহ কি হ'ব এইফালে আছে চোৱা কিতাপখনৰ তাৰমানে পেজ নাম্বাৰ 200ত এইটো আই ইজুকেল কিউ বাই টি তাৰমানে আই ইজুকেল কি হ'ব প্ৰবাহক যদি আমি আইৰে সূচাওঁ কেপিটেল আই আধানক যদি কিউৰে সূচাওঁ সময়ক যদি টিৰে সূচাওঁ তেতিয়াহ'লে আই ইজুকেল কি হ'ব কিউ বাই টি তাৰমানে একক সময়ত এডাল পৰিবাহীৰ একক ক্ষেত্ৰফলৰ মাজেৰে যিমান আধানে গতি কৰিব সেই আধানৰ পৰিমাণক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় এইটো একদম দৰকাৰী সূত্ৰ যদি প্ৰবাহৰ এছআই একক এম্পিয়াৰ হয় প্ৰবাহৰ এছআই একক কি বুলি ক'লোঁ এম্পিয়াৰ আধানৰ এছআই একক হৈছে কুলম্ব আৰু সময়ৰ এছআই একক হৈছে কি ছেকেণ্ড তেতিয়াহ'লে এইখিনিত তাৰমানে এইয়া তাৰমানে এইখিনিতে গতিকে 1 এম্পিয়াৰ কি তেতিয়াহ'লে 1 এম্পিয়াৰ কি যদি 1 ছেকেণ্ডত 1 কুলম আধান যদি প্ৰবাহিত হয় এডাল পৰিবাহীৰ মাজেৰে 1 ছেকেণ্ডত যদি 1 কুলম আধান প্ৰবাহিত হয় তেতিয়াহ'লে পৰিবাহীডালত সৃষ্টি হোৱা প্ৰবাহক কি বুলি কোৱা হয় 1 এম্পিয়াৰ সোমাইছে নিশ্চয় একদম মুঠতে এনেকুৱা সূত্ৰবোৰ মুখস্থ হৈ থাকিলে উত্তৰ নিজে নিজে লিখি থাকিব পাৰি ফিজিক্সত গতিকে প্ৰথমতে ক'লোঁ বিদ্যুৎ কি তাৰপাছতে ক'লোঁ বিদ্যুৎ প্ৰবাহ কি এতিয়া তাৰপাছতে কৈছোঁ বিদ্যুৎ প্ৰবাহৰ কাৰণে প্ৰকাশ ৰাশিটো কি এয়া আই ইজুকেল কিউ বাই টি কাৰণ এডাল পৰিবাহীৰ মাজেৰে এক নিৰ্দিষ্ট সময়ত কিমান পৰিমাণৰ আধান চালিত হৈছে সেই পৰিমাণকে কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বিদ্যুৎ প্ৰবাহৰ এছআই একক কি এম্পিয়াৰ আৰ্ডে মেৰি এম্পিয়াৰৰ সন্মানাৰ্থে এইটো এম্পিয়াৰ কোৱা হয় এই এম্পিয়াৰক কিহেৰে সূচোৱা হয় কেপিটেল এৰে সূচোৱা হয় গতিকে 1 এম্পিয়াৰ কি মুখস্থ কৰি থকাৰ কথা নাই তাৰমানে আমি বুজি থ'লে হ'ল 1 ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেৰে 1 কুলম্ব আধান যদি হয় আধানৰ এছআই একক হৈছে কুলম্ব এইটো কি বুলি ক'লোঁ এয়া আধানৰ এইটো হ'ল আধান তাৰমানে এয়া আধান এয়া সময় এয়া হ'ল প্ৰবাহ বিদ্যুৎ প্ৰবাহ দেই প্ৰবাহ নহয় অকল বিদ্যুৎ প্ৰবাহ এই আধানৰ এছআই একক হৈছে কি কুলম্ব এছআই একক কুলম্ব প্ৰবাহৰ এছআই একক এম্পিয়াৰ এইটো হৈছে কি বুলি কৈছোঁ কুলম্ব প্ৰবাহ এইটো কি ক'লোঁ এম্পিয়াৰ আৰু এয়াটো হ'ল ছেকেণ্ড গতিকে 1 এম্পিয়াৰ বুলিলে কি বুজা বুলি কওঁতে এটা
এডাল পৰিবাহীৰ মাজেৰে এডাল পৰিবাহী শব্দটো আহিব লাগিব দেই এডাল পৰিবাহীৰ মাজেৰে 1 সেকেন্ডত যদি 1 কুলম আধান চালিত হয় তেতিয়া তাত সৃষ্টি হোৱা প্ৰবাহক কি বুলি কোৱা হয় 1 এম্পিয়াৰ প্ৰবাহ বুলি কোৱা হয় হৈ গ'ল আৰু এটো কি বুলি কয় এইখিনিতে আৰু এটা একদম এইখিনি চাবা এয়া ই ফৰাচী বিজ্ঞানী এইখিনি পঢ়িবা দেই ফৰাচী বিজ্ঞানী আন্দ্ৰে মেৰি এম্পিয়াৰৰ নামৰ পৰা আহিছে এম্পিয়াৰ শব্দটো এম্পিয়াৰ এককটো তাৰমানে তাৰপাছতে বিদ্যুৎ প্ৰবাহ এছআই একক হৈছে কুলম ইয়াক জি প্ৰায় এইখিনিত পঢ়িছোঁ মই একদম লাগিব মানে এয়া বিদ্যুৎ প্ৰবাহ এছআই একক হৈছে কুলম যাক কেপিটেল চি ৰে সূচোৱা জি প্ৰায় 6 × 10⁻18টা ইলেক্ট্ৰনৰ সমান 1 কুলম মানে কি 6 × 10⁻18টা ইলেক্ট্ৰন একদম আহি থকা এটা প্ৰশ্ন 1 কুলম্বত কেইটা ইলেক্ট্ৰন থাকিব 6 × 10⁻18টা ইলেক্ট্ৰন থাকিব গতিকে এটা ইলেক্ট্ৰনত থকা আধানৰ মান কিমান সেইটো হৈছে এইখিনিতে আছে কিন্তু উলিয়াই দেখুৱাবলৈ আহে অংকটো গতিকে আমি জানো যে এটা ইলেক্ট্ৰনৰ 1.6 × 10⁻−19 কুলম ইলেক্ট্ৰন আধান থাকে একদম দৰকাৰী এটা কথা তোমাক কি ক'লে যে 1 কুলম্বত থকা এইখিনি পাৰি বুজিছা বুলি ধৰিছোঁ দেই এইটোকা বুজিছা বুলি ধৰিছোঁ নুবুজিলে ক'বা আকৌ লাগিলে অকণমান হেৰি কৰি দিম কিতাপখন অকণমান পঢ়িবা খালি কিতাপখন নপঢ়িলে নিজে নহ'ব 1 কুলম আধানত 1 কুলম আধানক কিহেৰে সূচোৱা হয় কিউৰে সূচোৱা হয় আৰু তাৰ এছআই একক হৈছে কুলম 1 কুলম আধানত তাৰমানে 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ মান কিমান 6 × 10⁻18টা ইলেক্ট্ৰন 6 × 10⁻18টা ইলেক্ট্ৰন মানে 1 কুলম আধান তাৰমানে এটা তোমাক অংকটো দিব একদম আহি থকা এটা অংকত 2 নম্বৰ দিব কিন্তু অংক নহয় মানে এনেই দিয়ে 2 আৰু ক'ব যে এটা ইলেক্ট্ৰনত থকা আধানৰ মান কিমান গণনা কৰা এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান গণনা কৰা একদম আহি থকা এটা প্ৰশ্ন তেতিয়া আমি জানো যে কি 6 × 10⁻18টা ইলেক্ট্ৰন ইজুকেল 1 কুলম আমি জানো যে এইটো তাৰমানে 6 × 10⁻18টা ইলেক্ট্ৰন ইজুকেল 1 কুলম দেয়াৰফৰ এটা ইলেক্ট্ৰন ইজুকেল কি হ'ব 1 কুলম ডিভাইডেড বাই কি হ'ব 6 × 10⁻18টা ইলেক্ট্ৰন তাৰমানে বুজি পাইছা নহয় কথাটো ইজুকেল কি হ'ব তাৰমানে একো কৰি থাকিব নালাগে 1.6 × 10⁻−19 কুলম এয়া হৈ গ'ল 2 এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান যদি 1 নম্বৰ প্ৰশ্ন আহিছে চিধা চিধি এটা ইলেক্ট্ৰনৰ আধানৰ মান 1.6 × 10⁻−19 কুলম ঋণাত্মক আধান কাৰণ ইলেক্ট্ৰন ঋণাত্মক নহয় ঋণাত্মক আধান ইমান লিখি থৈ আহিলে হৈ গ'ল কিন্তু তাক গণনা কৰা বুলি ক'লে এটা মানে এইটো কাপ আহিব লাগিব আমি জানো যে 6 × 10⁻18টা ইলেক্ট্ৰন ইজুকেল 1 কুলম আৰু এতেকে এটা ইলেক্ট্ৰনৰ এয়া মানে ঐকিক নিয়মৰ অংকটা 1 কুলম ডিভাইডেড বাই এইটো ইজুকেল 1 কৰি থাকিব নালাগে আৰু তাৰমানে 1.6 × 10⁻−19 কুলম ঋণাত্মক আধান হ'বনে বুজি পাইছা বুলি হৈছে এইটো একদম কৰি বহিত পাতিবা আকৌ দেই এই কথাটো এইটো প্ৰশ্ন কি ক'লো এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান গণনা কৰা বা এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান একদম আহি থকা এটা প্ৰশ্ন আৰু 1 কুলম্ব আকৌ আহিব পাৰে 1 কুলম্বত কিমানটা ইলেক্ট্ৰন থাকে 1 কুলম্বত কিমানটা ইলেক্ট্ৰন থাকে 6 × 10⁻18টা ইলেক্ট্ৰন থাকে আকৌ প্ৰশ্নটো কি হ'ল এটা ইলেক্ট্ৰনত কিমান কুলম আধান থাকে এটা ইলেক্ট্ৰনত থকা আধানৰ মান কিমান 1.6 × 10⁻−19 কুলম আধান ঋণাত্মক আধান থাকে ঋণাত্মক আধান শব্দটো লিখিব লাগিব কিন্তু হ'বনে গতিকে প্ৰবাহ এইকণলৈকে তাৰমানে প্ৰায় হৈয়ে গৈছে এতিয়া বৰ্তনী কি আকৌ প্ৰবাহ বুজিলোঁ বাৰু প্ৰবাহৰ লগত মিলাই একদম গোটেইখিনিয়ে কৰি থলোঁ মই প্ৰবাহ কি ক'লোঁ আধানৰ গতিকে প্ৰবাহ বুলি কোৱা হয় তেনেকৈ লিখিলেতো নহ'ব যে পৰিবাহীৰ মাজেদি বা পৰিবাহী পদাৰ্থৰ মাজেদি আধানৰ গতিক বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়
একক সময়ত এডাল পৰিবাহীৰ মাজেৰে যি পৰিমাণৰ আধান চালিত হয় সেই পৰিমাণৰ আধানক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় আৰু বিদ্যুৎ প্ৰবাহক যদি I ৰে সূচোৱা হয় আধানক যদি Q ৰে সূচোৱা হয় আৰু সময়ক যদি T ৰে সূচোৱা হয় তেতিয়াহলে প্ৰবাহ I = Q/T এই মাত্ৰ যে লিখিছিলো সেইটো তাৰ মানে আৰু আধানৰ প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ কেপিটেল A আৰু কি কয় আধানৰ SI একক হৈছে কুলম আৰু সময়ৰ SI একক হৈছে সেকেন্ড গতিকে 1 এম্পিয়াৰ প্ৰবাহ বুলিলে কি বুজা বুলি কওঁতে কি লিখিম 1 সেকেন্ডত এডাল পৰিবাহীৰ মাজেদি যদি 1 কুলম আধান চালিত হয় তেতিয়াহলে তাত সৃষ্টি হোৱা প্ৰবাহক কি বুলি কোৱা হয় 1 এম্পিয়াৰ প্ৰবাহ বুলি কোৱা হয় মানে সূত্ৰটো পৰা লিখি থাকিলে হল একেবাৰে সহজ আৰু একেবাৰে সহজ তাৰ মানে আৰু এই প্ৰবাহ জুখিবৰ বাবে বৰ্তনীত কি ব্যৱহাৰ কৰা হয় এমিটাৰ ব্যৱহাৰ কৰা হয় এটা বৰ্তনী কি কোৱা নাই এমিটাৰলৈ গলোৱে মই বৰ্তনী কি এতিয়া বৈদ্যুতিক বৰ্তনী কি বৈদ্যুতিক বৰ্তনী হৈছে কি যে বিদ্যুৎ প্ৰবাহৰ এটা নিৰৱচ্ছিন্ন বন্ধ পথ বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন বন্ধ পথক নিৰৱচ্ছিন্ন মানে কন্টিনিউয়াছলি চলি থাকিব আৰু বন্ধ পথ মানে বন্ধ পথটোক কি বুলি কোৱা হয় বৰ্তনী বুলি কোৱা হয় যে বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন বন্ধ পথক কি বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় এটা কথা হল বৈদ্যুতিক বৰ্তনী এটা আঁকিবলৈ চিত্ৰ আহিব একদম আহি থকা এটা প্ৰশ্ন এটা বৈদ্যুতিক বৰ্তনী আঁকা বুলি আহিব বৈদ্যুতিক বৰ্তনী এটা আঁকিবলৈ হলে এটা মন দি চাবা যে বৈদ্যুতিক বৰ্তনীটো এটো যেনিবা এটা বৈদ্যুতিক বৰ্তনী হ'বলৈ হলে আমি ইয়াত বিদ্যুৎ প্ৰবাহ চালিত হৈছে বুলি জানিবলৈ হলে তাৰ মানে এটা বৈদ্যুতিক সঁজুলি বা আহিলা যেটোক ৰোধক বুলি কোৱা হয় আমি পঢ়িমগে এটো চেপ্টাৰতে আৰু বিভৱভেদ সৃষ্টিকাৰী এটা সঁজুলি লাগিব যাক বেটাৰী বুলি কোৱা হয় আৰু এটো কি বুলি কয় ইয়াক কি কৰা হয় এটা চাবিৰ সহায়ত সুইচ মানে অন অফ কৰা হয় হলে যেতিয়া সুইচ অন হৈ থাকে তেতিয়া কি হয় এইবোৰ সংকেতবোৰ আমি পঢ়িমগে আছে পিছত এই ব্ৰেকেটটোৰ এটো হল চাবি তা মানে এটো হল আমাৰ সুইচ চাবি মিন্স সুইচ মানে এই সুইচটো যেতিয়া অন কৰি এয়া ফুটটো দিছো মানে কি অন হৈ আছে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে এয়া বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে লাইটটো জ্বলি আছে বুজাইছো মই হলে যদি এটো নিদিও তাৰ মানে সুইচ অফ হৈ আছে তেতিয়া এডাল দিব নোৱাৰিবা কিন্তু গতিকে এটা বৰ্তনীৰ চিত্ৰ আগ বুলি কয় তেতিয়া একিডালো নাথাকিব তাৰ মানে লাইটটো জ্বলি থকা নাই হলে কিন্তু যদি মই সুইচটো দি দিয়াৰ লগে লগে লাইটটো জ্বলিবলৈ আৰম্ভ কৰিলে কেনেকৈ কাৰণ প্ৰবাহ চালিত হ'ল দেখুৱালো হল গতিকে এটো হল বৰ্তনীত এটো হল কি কলো মই এটা বৈদ্যুতিক সঁজুলি বা আহিলা বা ইয়াক কি বুলি কোৱা হয় ৰোধক বুলি কোৱা হয় ৰোধক আমি পঢ়িমগে এতিয়া ইয়াৰ পিছত লাহে লাহে গৈ থাকিম এই চেপ্টাৰটোত এয়া হল ৰোধক বা এটা বৈদ্যুতিক সঁজুলি মানে যিমানবোৰ আমাৰ বৈদ্যুতিক সঁজুলি ফেন লাইট হিটাৰ চিটাৰ যি য'ত আছে মাইক্ৰৱেভ ৱাশ্বিং মেচিন যি য'ত আছে সব বৈদ্যুতিক সঁজুলিক কি বুলি কোৱা হয় ফিজিক্সৰ ভাষাত ৰোধক আৰু এই বৰ্তনীটোত এয়া যে মই আঁকিছো এয়া তাৰ মানে কি আঁকিছো এটা বেটাৰী এটো হল বেটাৰী ইয়াত কেইটা বৈদ্যুতিক কোষ আঁকিছো দুটা বৈদ্যুতিক কোষ আঁকিছো মানে আমি যে দোকানৰ পৰা আমি যে বেটাৰী কিনি আনো বুলি কওঁ আসলে বেটাৰী কিনি আনাৰ বাক্যটো ভুল আমাৰ আমি কি কিনি আনো বৈদ্যুতিক কোষ কিনি আনো ইলেক্ট্ৰিক সেল কিনি আনো আৰু সেই ইলেক্ট্ৰিক সেলবিলাক বৈদ্যুতিক কোষবিলাক যেতিয়া এটা আহিলাত লগোৱা হয় মানে টৰ্চ লাইটটোত আমি ধৰা মোৰ টৰ্চ লাইটটো তিনটা এনেকুৱা বৈদ্যুতিক কোষ লাগে তিনটা মই যেতিয়া লগাই দিলোঁ তেতিয়াহে সেইটো বেটাৰী মানে তিনটা কোষেৰে সৈতে এটা বেটাৰী হয় কেতিয়াবা কিছুমান টৰ্চ লাইটত দুটা হ'লে হৈ যায় তেনেকৈ আমাৰ এই ৱাল ঘড়ীবিলাকত এটাই হ'লে হৈ যায় এটা কোষে এটা বেটাৰী তাৰমানে মানে এটা আহিলাত যেতিয়া এটা বৈদ্যুতিক যেতিয়া এটা আহিলাত বা এই আহিলাৰ যেটো সাৰ্কিট মানে বৰ্তনীত যেতিয়া বৈদ্যুতিক কোষবোৰ সংযোগ কৰা হয় তেতিয়া সেই বৈদ্যুতিক কোষৰ যেটো সজ্জা সেই সজ্জাটোক কি বুলি কোৱা হয় বেটাৰী বুলি কোৱা হয় গতিকে বেটাৰী হৈছে কি বৈদ্যুতিক কোষৰ এটা বৰ্তনীত বৈদ্যুতিক কোষৰ সমষ্টি হলে বেটাৰী কাক বোলে আহে আকৌ বেটাৰী কি তেতিয়াহলে কেইবাটাও তাৰমানে আমি এনেকৈ এয়া তাৰমানে টৰ্চ লাইটত আমি এনেকৈ লগাই দিওঁ নহয় এয়া আমি এনেকৈ এটা ঘূৰণীয়া থাকে আকৌ এনেকৈ
এটা মানে আমি ইয়াত 3টা বৈদ্যুতিক কোষ লগালোঁ মানে এই 3টা বৈদ্যুতিক কোষক একেলগে কি বুলি কোৱা হয় বেটাৰী বুলি কোৱা হয় বেটাৰী মানে এটাক আমি যে দোকানৰ পৰা কিনি আনো সেইটো বেটাৰী কিনি নানো আচলতে আমি কি কিনি আনো আমি কোৱাহে আমি ভুলকৈ কওঁ আমি জনা মানুহও কিন্তু কওঁ যোৱা 2টা বেটাৰী লৈ আনাচোন 2টা বেটাৰী দিয়াচোন মোক দোকানত তেনেকৈ কওঁ কিন্তু এইবোৰ হৈছে একোটা বৈদ্যুতিক কোষ এই বৈদ্যুতিক কোষবিলাকে এটা বৰ্তনীত বা এটা আহিলা আমি চলাবৰ কাৰণে এটা বৰ্তনী সাজি উলিয়াবৰ কাৰণে বা এটা বৰ্তনীত যেতিয়া এই বৈদ্যুতিক কোষবিলাক এনেকৈ সজ্জিত হয় সজ্জিত হোৱাৰ লগে লগে সিহঁতে কি কৰে কি বুলি কোৱা হয় সিহঁতক বেটাৰী বুলি কোৱা হয় আৰু এই বেটাৰী এটা মানে এই বেটাৰী এতিয়া ইয়াত কি হৈছে এই দীঘলডালে কি বুজায় ধনাত্মক মূৰ বুজায় এই ঋণাত্মকডাল এই সৰুডালে কি বুজায় ঋণাত্মক মূৰ এয়া ধনাত্মক এয়া ঋণাত্মক তাৰমানে চুটিডালে ঋণাত্মক মূৰটো বুজায় নিলিখে আৰু এইবোৰ গতিকে এই বৰ্তনীটোত এইটো তাৰমানে ধনাত্মক মূৰ এইটো হৈছে ঋণাত্মক মূৰ আৰু সেইকাৰণে মই কাঁড়ডাল চোৱা এই ধনাত্মকৰ পৰা ঋণাত্মকৰ ফাললৈ মাৰিলোঁ ধনাত্মকৰ পৰা ঋণাত্মকৰ ফাললৈ মাৰিছোঁ হ'লনে গতিকে এয়া হ'ল এটা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ তাৰমানে বৈদ্যুতিক বৰ্তনীৰ চিত্ৰটো আকোঁতে মই কৈছিলোঁ পৰিবাহী মুক্ত ইলেক্ট্ৰনৰ গতিৰ বাবেহে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় কিন্তু ইয়াতে ধনাত্মক মানে ধনাত্মকৰ পৰা ঋণাত্মকলৈ আচলতেতো ইলেক্ট্ৰন যাব নোৱাৰে সি ঋণাত্মকৰ পৰা যাব লাগিব তাৰমানে প্ৰকৃততে কি হৈছে ইলেক্ট্ৰন এইফালৰ পৰাহে ওলাইছে ইয়ালৈ কিন্তু অতীততে কি হৈছিলে অতীতৰ বৈজ্ঞানিকসকলে বিদ্যুৎ প্ৰবাহৰ দিশটো এই ধৰণে দেখুৱাই আছিলে ধাৰণাটো ভুল আছিলে মানে ধনাত্মকৰ পৰা ঋণাত্মকলৈ বুলি ভাবিছিলে মানে ধনাত্মক আধানৰ গতিৰ বাবে বিদ্যুৎ প্ৰবাহ হয় বুলি ভাবিছিলে কাৰণ তেতিয়া ভালকৈ প্ৰটন নিউট্ৰন ইলেক্ট্ৰনবোৰ ভালকৈ আৱিষ্কাৰ হোৱাই নাছিলে যাৰ বাবে এই ধৰণে বৰ্তনীটোত এই ধৰণৰ চিত্ৰটো দেখুওৱা হৈছিলে আৰু তেখেতসকলকে সন্মান জনাই এতিয়া বিদ্যুৎ প্ৰবাহৰ দিশ এই ধৰণে দেখুওৱা হয় ধনাত্মকৰ পৰা ঋণাত্মকৰ দিশলৈ বৰ্তনীটোত কিন্তু প্ৰকৃততে আধানৰ গতি কিন্তু কি একদম আহি থকা প্ৰশ্ন এটা বৰ্তনীটোত বিদ্যুৎ প্ৰবাহ কিহৰ কাৰণে সৃষ্টি হয় মুক্ত ইলেক্ট্ৰনৰ গতিৰ কাৰণে হয় যিটো কোনফালৰ পৰা হয় ঋণাত্মক মূৰৰ পৰা ধনাত্মক মূৰৰ দিশে হয় কিন্তু প্ৰবাহৰ দিশটোত সূচোৱা হয় ধনাত্মকৰ পৰা ঋণাত্মকলৈ গতিকে এটা বৰ্তনীত বিদ্যুৎ প্ৰবাহৰ দিশ কি বুলি ক'লে কি লিখিবা যে আধানৰ গতিৰ বিপৰীত দিশত আধানৰ আচলতে ক'ৰ পৰা ক'লে গতি কৰিব এই ঋণাত্মকৰ পৰা ধনাত্মকৰ দিশে এই দিশতহে গতি কৰিব আধানে ইলেক্ট্ৰন এটা মানে হ'লনে কাৰণ মুক্ত ইলেক্ট্ৰনৰ গতিৰ বাবেহে এই তাঁৰডালৰ মাজত এডাল পৰিবাহী তাঁৰ তাৰমানে এই তাঁৰডালৰ মাজত মুক্ত ইলেক্ট্ৰনৰ গতিৰ বাবেহে বিদ্যুৎ প্ৰবাহিত হ'ব কিন্তু সেই প্ৰবাহ দিশটো কিন্তু আমি এনেকৈহে দেখুৱাম আকৌ ধনাত্মকৰ পৰা ঋণাত্মকৰ দেখুৱাম তাৰমানে অতীতৰ বৈজ্ঞানিকসকলে যেনেকৈ ৰাখিছিলে তেখেতক সন্মান জনাই আমি সলনি কৰি দিয়া নাই আৰু তেনেকৈ ৰাখিছে কিন্তু প্ৰবাহৰ দিশ কি বুলি যদি তোমাক এটা প্ৰশ্ন আহে একদম আহি থকা এটা 1 নম্বৰ প্ৰশ্ন তেতিয়া আমি কি লিখিম বৰ্তনীটোত বিদ্যুৎ প্ৰবাহৰ মানে আধানৰ গতিৰ বিপৰীত দিশত অৰ্থাৎ ধনাত্মকৰ পৰা ঋণাত্মকৰ দিশত আধানৰ গতিৰ বিপৰীত দিশত আধানে গতি কোনফালৰ পৰা কৰিব ঋণাত্মকৰ পৰা ধনাত্মকৰ দিশে গতিকে আধানৰ গতিৰ বিপৰীত দিশত অৰ্থাৎ ধনাত্মকৰ পৰা ঋণাত্মকৰ দিশত হ'বনে গতিকে এয়া হৈছে বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ একদম আহি থকা তাৰ লগত কেতিয়াবা ৰোধক লগাবলৈ দিব এমিটাৰ ভল্ট মিটাৰ এনেকৈ লগাবলৈ দিব আৰু এটা কথা মই যে ক'লোঁ যে আধানে তেতিয়াহে গতি কৰিব যেতিয়া বিভৱ ভেদৰ সৃষ্টি হ'ব মানে আধানৰ ধৰ্মৰ পাৰ্থক্য থাকিব লাগিব মানৰ পাৰ্থক্য থাকিব লাগিব এটা পাৰ্থক্য থাকিব লাগিব মানে তেতিয়াহে আধানে গতি কৰিব বুলি কৈছিলোঁ আৰু যাক আমি বিজ্ঞানৰ ভাষাত বিভৱ ভেদ বুলি কওঁ মানে বিভৱ ভেদ থাকিলেহে আধানে গতি কৰিব অন্য ঠাইত তাৰমানে আধানে গতি নকৰে কিন্তু এটা বৰ্তনীত বিভৱ ভেদ কোনে সৃষ্টি কৰে সদায় এই বেটাৰীটোৱে সৃষ্টি কৰে যিটো বেটাৰী থাকে মানে বৈদ্যুতিক কোষখিনি লগোৱা থাকে এটা বৰ্তনীত সদায় বিভৱ ভেদ কোনে সৃষ্টি কৰিব এই বেটাৰীৰ জৰিয়তে সৃষ্টি হ'ব বেটাৰীৰ ভিতৰত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে কি হয় বিভৱ ভেদৰ সৃষ্টি হয় হ'লনে আৰু যেতিয়াই ছুইচটো অন কৰি দিয়া হয় তেতিয়াই কি কৰে সেই বিভৱ ভেদৰ যিহেতুকে ইয়াত বিভৱ ভেদ সৃষ্টি হৈ থাকে যাৰ জৰিয়তে কি হয় ইলেক্ট্ৰনে গতি লাভ কৰে আৰু বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় হ'বনে গতিকে এইটো হ'ল এটা একদম সাধাৰণ বৰ্তনী কিন্তু এই বৰ্তনীটো এতিয়া ইয়াত বিদ্যুৎ প্ৰবাহ চালিত হৈছে নে নাই জানিবলৈ বা কিমান প্ৰবাহ চালিত হৈছে নাই জানিবলৈতো এইটো বাল্বটো জ্বলিছে তেতিয়া মই গম পাইছোঁ বিদ্যুৎ প্ৰবাহ চালিত হৈছে কিন্তু ইয়াৰ মাজতে কিমান প্ৰবাহ চালিত হৈছে
কিমান এম্পিয়াৰ প্ৰবাহ গ'ল, কাৰণ প্ৰবাহৰ SI একক এম্পিয়াৰ, কিমান প্ৰবাহ চালিত হ'ল সেইটো জানিবলৈ হ'লে আমি কি ব্যৱহাৰ কৰোঁ, এমিটাৰ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰোঁ। সেই এমিটাৰটো কি কৰা হয়, এই বৰ্তনীটোত কেনেকৈ সংযোগ কৰা হয়, শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় এমিটাৰটো। ইয়াত কি হয়, ই হৈছে এটা এমিটাৰ আৰু ভল্ট মিটাৰ। ভল্ট মিটাৰে কি জোখে, বিভৱ ভেদ। আমি বিভৱ ভেদ কি পঢ়িমগৈ বাৰু। এই বেটেৰীটোৱে যে বিভৱ ভেদ সৃষ্টি কৰে বুলি কৈছোঁ, যাৰ ফলতহে প্ৰবাহ চালিত হ'ব। মানে বিভৱ ভেদ নোহোৱাকৈ বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হ'ব নোৱাৰে। বিদ্যুৎ বিভৱ ভেদ সৃষ্টি হ'ব লাগিব, বিভৱ ভেদৰ ফলতহে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হ'ব। যিমানে বিভৱ ভেদ বেছি হ'ব সিমানে বিদ্যুৎ প্ৰবাহ বেছি হ'ব, তাৰমানে যিমানে কম হ'ব সিমানে কম হ'ব প্ৰবাহৰ মান। গতিকে এই বিভৱ ভেদ এতিয়া কিমান সৃষ্টি হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰবাহ কিমান হৈছে। গতিকে বিভৱ ভেদ কিমান সৃষ্টি হৈছে জানিবৰ কাৰণেও এটা নিশ্চয় সঁজুলি থাকিব, আৰু সেই সঁজুলিটোক কি বুলি কোৱা হয়, ভল্ট মিটাৰ। আৰু সেই ভল্ট মিটাৰটো ধৰি ল'লোঁ মই এই বেটেৰীটোৱে এই দুটা মূৰত কিমান বিভৱ ভেদ সৃষ্টি কৰিছে জানিব লাগে, তেতিয়া মই কি কৰিম, ইয়াত এটা সঁজুলি লগাম যাক কি বুলি কোৱা হয়, ভল্ট মিটাৰ বুলি কোৱা হয়। আৰু এই ভল্ট মিটাৰটো যি দুটা মূৰৰ মাজৰ মই বিভৱ ভেদ জুখিব খোজোঁ সেই মূৰ দুটাৰ লগত কি কৰা হয়, সমান্তৰালভাৱে সংযোগ কৰা হয়। আৰু সংযোগ কৰোঁতে ধনাত্মক মূৰটোৰ ফালে ধনাত্মক মূৰ, ঋণাত্মক মূৰটোৰ ফালে ঋণাত্মক মূৰ। তেনেকৈ এমিটাৰটোৰ ক্ষেত্ৰতো এই ধনাত্মক মূৰটোৰ ফালে এমিটাৰৰ ধনাত্মক মূৰ থাকিব, ঋণাত্মক মূৰটোৰ ফালে এমিটাৰৰ ঋণাত্মক মূৰ থাকিব। গতিকে বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটো হৈছে এমিটাৰ, যাক বৰ্তনীটোত একদম শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। শ্ৰেণীবদ্ধ মানে এটাৰ লগত এটা, এটাৰ লগত এটা। আমি যে মণি গুঠো ইটোৰ লগত সিটো, সিটোৰ লগত সিটো, ফুলৰ মালা গুঠিলে এডাল ফুলৰ লগত, সেইটো হ'ল শ্ৰেণীবদ্ধ। আৰু ভল্ট মিটাৰ হৈছে কি, এটা বৰ্তনীত যি দুটা মূৰৰ মাজৰ বিভৱ ভেদ জুখিবৰ প্ৰয়োজন হয় সেই বিভৱ ভেদ জুখিবৰ বাবে এটা সঁজুলি ব্যৱহাৰ কৰা হয় যাক ভল্ট মিটাৰ বুলি কোৱা হয়। আৰু সেই ভল্ট মিটাৰটো সেই মূৰ দুটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হয়, ইয়াক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা নহয়। এমিটাৰক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব, ভল্ট মিটাৰক কিন্তু সমান্তৰালভাৱে সংযোগ কৰিব। আৰু সংযোগ কৰোঁতে এমিটাৰে হওক ভল্ট মিটাৰে হওক ইহঁতৰ ধনাত্মক মূৰটো বেটেৰীৰ ধনাত্মক মূৰৰ দিশে থাকিব, ঋণাত্মক মূৰটো বেটেৰীৰ ঋণাত্মক মূৰৰ দিশে থাকিব। গতিকে এয়া হ'ল ভল্ট মিটাৰ আৰু এমিটাৰ। ভল্ট মিটাৰ এমিটাৰৰ মাজত এটা পাৰ্থক্যও আহিব পাৰে। ভল্ট মিটাৰ পোৱাগৈ নাই তোমাৰ এইখিনিত, পিছতহে আছে বিভৱ ভেদ পঢ়োঁতে। তথাপি এইখিনিলৈকে অকণমান পঢ়িবা, যিমানখিনি হয় মই ক'লোঁ। তথাপি কিবা যদি থাকে বুজি পোৱা নাই পঢ়ি চাবা অকণমান, কিবা থাকিলে মোক ক'বা। এইটো হ'ল এটা সাধাৰণ বৰ্তনীৰ চিত্ৰ, তাৰমানে এমিটাৰ ভল্ট মিটাৰ আমি বৰ্তনীত কেনেকৈ সংযোগ কৰোঁ, হ'বনে? আৰু এমিটাৰ আৰু ভল্ট মিটাৰ হৈছে দুইটা আচলতে গেলভেনমিটাৰ। এমিটাৰ আৰু ভল্ট মিটাৰ কি দুই ধৰণৰ গেলভেনমিটাৰ। এমিটাৰৰ সহায়ত কি কৰা হয়, বিদ্যুৎ প্ৰবাহ জোখা হয়, আৰু ভল্ট মিটাৰৰ সহায়ত কি জোখা হয়, বিভৱ ভেদ জোখা হয়। এমিটাৰক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, ছিৰিজত সংযোগ কৰা হয়, ছিৰিজ কানেকশ্যন কৰা হয়। আৰু ভল্ট মিটাৰক কি কৰা হয়, পেৰেলেল কানেকশ্যন কৰা হয়, মানে সমান্তৰালভাৱে সংযোগ কৰা হয়। গতিকে এইখিনিয়ে কৈ মই আজি তোমালোকৰ এই ক্লাছটো, এইবোৰ আচলতে কৈ থাকিলে কৈয়ে থকা হয়, এই ক্লাছটো এইখিনিতে সামৰিছোঁ। মানে তোমালোকে পেজ নাম্বাৰ 199 পৰা পঢ়িবা, এইখিনিৰ পৰা বিদ্যুৎ। ইয়াতে আমি প্ৰথমতে বিদ্যুৎ কি পালোঁ, বিদ্যুৎ প্ৰবাহ কি পালোঁ, বেটেৰী কি পালোঁ, একদম আহি থকা প্ৰশ্ন, বেটেৰী কি পাম, তাৰপিছত বৰ্তনী কাক বোলে পাবা, তাৰপাছতে বিদ্যুৎ প্ৰবাহৰ সংজ্ঞা, মানে ভালকৈ আৰু বিদ্যুৎ প্ৰবাহ কি ভালকৈ লিখিব লাগিব, সূত্ৰৰ সৈতে লিখিব লাগিব, I=Q/T লৈকে লিখিব লাগিব বিদ্যুৎ প্ৰবাহ। তাৰপিছত বিদ্যুৎ প্ৰবাহৰ এইখিনি মেইন, এয়া বিদ্যুৎ প্ৰবাহৰ SI একক কি, কুলম কি, 1 কুলম আধান কি বুলিলে কি বুজা। 1 কুলম আধান মানে কি হৈছে 6 × 10⁻18টা ইলেক্ট্ৰন থকা আধানৰ সমপৰ্যায়, মানে হ'বনে? গতিকে সেইখিনি মেৰি এম্পিয়াৰ কোন, তাৰপাছত 1 কুলম আধান কি, 1 এম্পিয়াৰ প্ৰবাহ বুলিলে কি বুজা, এমিটাৰ বৰ্তনীত কেনেকৈ সংযোগ কৰে, ভল্ট মিটাৰ কেনেকৈ সংযোগ কৰে, আৰু এটা সাধাৰণ বৰ্তনীৰ চিত্ৰ। গতিকে এইখিনিকে ক'লোঁ, এইখিনিকে এই প্ৰশ্নখিনিকে ভালকৈ জুকিয়াই ল'বা, তোমালোকে জুকিয়াই পেলাই নিজৰ বহীত ঠিক ঠাক কৰি থ'বা। আৰু ইয়াৰ পিছত আকৌ মুক্ত ইলেক্ট্ৰন কি, মুক্ত ইলেক্ট্ৰন তোমাৰ কিতাপত নাই যিহেতুকে প্ৰশ্ন নাহে, তথাপি তোমালোকে নিজে অকণমান বুজি পাবৰ কাৰণে
স্থিৰ বিদ্যুৎ মুক্ত ইলেক্ট্ৰন এই শব্দবোৰ অকণমান নিজৰ টোকা বহীখনত লিখিবা তেতিয়া তোমালোকৰ যদি পিছত ছায়েন্স পঢ়িম বুলি ভাবা মইতো একদম সামান্য অকণমানেই পঢ়াইছোঁ ফিজিক্সৰ বহুত বেছিকৈ হেৰি কৰিব এটা কলেজত গৈ পঢ়িবাগৈ তোমালোকে এনেই থুলমূলকৈহে তোমালোকক মই কথাবিলাক কৈছোঁ হ'লেও সেইখিনিকে অকণমান যদি জানি থোৱা তেতিয়া তোমালোকৰ পিছত সুবিধা হ'ব গতিকে এইখিনিকে কৈ আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ বুজি পাইছানে নাই মোক জনাবা আৰু যদি বোলে নহয় আকৌ বাইদেউ আৰু অলপ ভালকৈ বুজাই দিয়ক তেতিয়া মই আৰু অকণমান ভালকৈ আৰু অকণমান চেষ্টাটো কৰিম আৰু সৰলকৈ বুজাবলৈ যিমান পাৰোঁ সহজকৈ বুজাবলৈ সৰল ভাষাত বুজাবলৈ তোমালোকক মই যত্ন কৰোঁ যদি বুজি নোপোৱা মই দৰকাৰ হ'লে আৰু এটা ভিডিঅ' কৰিম আকৌ এবাৰ বুজাই দিবলৈ যত্ন কৰিম গতিকে ইয়াকে কৈ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ